পুনৰ বিতৰ্কত দেৱচন্স নাৰ্ছিং হোম। এগৰাকী ৰোগীৰ মৃত্যু, মঙলদৈত উত্তপ্ত পৰিস্থিতি, মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ। আকৌ ভুল চিকিৎসাৰ বলি হৈ মঙলদৈত মৃত্যু হ'ল এগৰাকী ৰোগীৰ। গোল্ড ব্লাডাৰ আৰু টিউমাৰত আক্ৰান্ত দৰঙৰ আউলাচকাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখাৰাণী দেৱী। বৰণগাঁও গাঁৱৰ বাসিন্দা আছিল ৰেখাৰাণী দেৱী। 17 আগষ্ট সোমবাৰে ৰেখাৰাণীক ভৰ্তি কৰোৱা হৈছিল মঙলদৈৰ দেৱচন্স নাৰ্ছিং হোমত। সোমবাৰে দুপৰীয়া ভৰ্তি হোৱা ৰেখাৰাণীৰ বিয়লি সম্পন্ন হৈছিল দুটাকৈ জটিল অস্ত্ৰোপচাৰ। অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতে ৰেখাৰাণীয়ে বাৰে বাৰে কৈছিল বুকু বিষাইছে, উশাহবোৰ ঘন হৈছে। তাৰ পিছতো চিকিৎসকে সহজভাৱে লৈছিল কথাবোৰ। সোমবাৰে অস্ত্ৰোপচাৰ হোৱা ৰেখাৰাণীক বুধবাৰে হাস্পতালৰ পৰা যাবলৈ দিছিল চিকিৎসকে। ঘৰ পোৱাৰ পিছত বিষ যন্ত্ৰণাত ছটফটাইছিল ৰেখাৰাণী দেৱীয়ে। দেৱচন্স হাস্পতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰোঁতে পুনৰ হাস্পতাললৈ আনিবলৈ দিছিল ৰোগীগৰাকীক। হাস্পতালত স্বাস্থ্যৰ অৱনতি ঘটাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল ৰেখাৰাণীক। আৰু কেইটামান মুহূৰ্তৰ ভিতৰতে শেষ নিশ্বাস ত্যাগ কৰে এগৰাকী কন্যা সন্তানৰ মাতৃয়ে। আৰু তাৰ পিছৰ পৰিৱেশ সেয়া। ঘটনাৰ উচিত তদন্ত বিচাৰি মঙলদৈৰ দেৱচন্স নাৰ্ছিং হোমৰ বাহিৰত মৃতদেহ লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ। অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বৰ বাবে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষী আৰু চক্ৰ বিষয়া। তেওঁলোকে একেলগে দুটা অপাৰেশ্যন কি কাৰণত কৰিলে, এনেকুৱা কি কণ্ডিশ্যন আছিলে পেচেণ্টটোৰ, সম্পূৰ্ণ তথ্যখিনি তেওঁলোকে ৰাজহুৱা কৰক, 1 নম্বৰ। আৰু 2 নম্বৰ, ছুগাৰ পেচেণ্টজনীক তেওঁলোকে ইনচুলেশ্যন ব্যৱহাৰ কৰি তেওঁলোকে ছুগাৰটো 0 কৰিলে, কৰা বুলি তেওঁলোকে ক'লে, কিন্তু তথ্য আমাৰ হাতত নাই। এতিয়া আমি বিচাৰোঁ এই ক্ষতিপূৰণৰ লগতে সম্পূৰ্ণ ন্যায়। দ্বিতীয়জনী জানো ৰেখাৰাণী দেৱীৰ দৰে আৰু কোনোবা মানুহৰ মৃত্যু এই অঞ্চলত নহয়। আমি ন্যায় লাগে, ইমান সুস্থ হ'ল। আপুনি চাওক, যিদিনাখনে অপাৰেশ্যন কৰিছে খুৰীমাই, অপাৰেশ্যন কৰাৰ আধা ঘণ্টাৰ পিছত মই ভিডিঅ' কল কৰিছোঁ। মোক ভিডিঅ' কলত খুৰীমাই কথা ক'ব পৰা নাই, কিন্তু মোক বাই দিছে বা মোৰ লগত কথা এনেকুৱা কথা কৈছে। কাঠফুলৰ দৰে সমগ্ৰ অসমত এতিয়া গঢ় লৈ উঠিছে এনে কিছু নাৰ্ছিং হোম। কেৱল টকা লাগে নাৰ্ছিং হোমবোৰক। ৰোগীৰ কথা কেতিয়াও নাভাবে এনেকাংশ হাস্পতালে। ৰোগীৰ জীৱনক লৈ বাৰে বাৰে হেতালি খেলাৰ অভিযোগ উত্থাপন হয় একাংশ হাস্পতাল নাৰ্ছিং হোমৰ বিৰুদ্ধে। ইমান মেজৰ অপাৰেশ্যন একেলগে ডাবল হয় নেকি? GMC সাহস নকৰে, এহেঁতে কেনেকৈ সাহস পালে? GMC সাহস নকৰে, এহেঁতে এওঁলোকে কেনেকৈ সাহস কৰে? টকা, এওঁলোকৰ টকা লাগে, টকাৰ কাৰণে এওঁলোকে অপাৰেশ্যন কৰি ঠিকে তাৰ পিছদিনা ৰিলিজ দিছে। একেলগে ডাবল অপাৰেশ্যন নহয় নহয়। আৰু ইমান ডাবল অপাৰেশ্যন 3 দিনত তেওঁ ৰিলিজ দিছে। 3 দিনৰ ৰিলিজ দিব পাৰে নেকি? মঙলদৈৰ এই ঘটনাক কোনেও এতিয়া সহজভাৱে ল'ব পৰা নাই। সকলোকে এতিয়া ন্যায় লাগে। মঙলদৈৰ পৰা লক্ষীনন্দন কলিতা আৰু চিপাঝাৰৰ পৰা ৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, NKTV+।